আমাৰ গাঁৱৰ এটা বিশেষ পৰম্পৰা যে সকলোৱে মিলি খেতি কৰোঁ। বৈজ্ঞানিক যুগত পাৱাৰ টিলাৰ ট্ৰেক্টৰ আহিল যদিও আমাৰ গাঁৱত গৰুৱে খেতি কৰা পৰম্পৰা এতিয়াও জীৱিত আছে। সেয়ে আমি ভুই দুবাকে ওলাই আৰু এইবোৰ লংফং কৰি আছোঁ। মই আজি প্ৰণৱ গগৈ ঘৰ ৰুবলৈ আহিছোঁ। প্ৰায় এতিয়া 7 বিঘা হৈছে ৰোৱা, মানুহ 50 জন। চাহ খালোঁ, ৰুটি খালোঁ, আকৌ পকৰি খালোঁ, বুট খালোঁ, ৰস খালোঁ, বিহু গাইলোঁ, নাচিলোঁ, নাম গালোঁ, ফূৰ্তি কৰিলোঁ। আজিকালি দেখা গৈছে যে আমাৰ জীয়ৰীসকলে পথাৰত নামিবলৈ বেয়া পায়, নাজানে মাটি ৰুব নাজানে, খোলা হ'ব। সেইকাৰণে এতিয়া আমি ভুই দুবাকে ওলাই আৰু এইবোৰ লংফং কৰি আছোঁ। আমি কৃষিজীৱী মানুহ হিচাপে আজি প্ৰথম বুজ লোৱা হৈছে, গুৰুক দিম ভকতক দিম পচা শৰীৰত খাম, সেয়া আমাৰ পৌৰাণিক পৰম্পৰা। সেই পৰম্পৰাকে সাৰোগত কৰি চৰাইমৰীয়া গাঁৱত আজি প্ৰণৱ গগৈৰ বাসগৃহত আমি সমবেত হৈছোঁ, গাঁৱৰ সকলো ৰাইজ। আমাৰ গাঁৱৰ এটা বিশেষ পৰম্পৰা যে সকলোৱে মিলি খেতি কৰোঁ। বৈজ্ঞানিক যুগত পাৱাৰ টিলাৰ ট্ৰেক্টৰ আহিল যদিও আমাৰ গাঁৱত গৰুৱে খেতি কৰা পৰম্পৰা এতিয়াও জীৱিত আছে। সেয়েহে আমি সকলোৱে গোট খাই লৈ আজি পৰ্যায়ক্ৰমে আজি এখেতৰ ঘৰত, কাইলৈ বেলেগ এঘৰত এনেদৰে আমাৰ খেতি হৈ থাকিব। আজি তেখেতৰ গৃহত আমাৰ ইয়াত গোট খাইছোঁ। সেই নভৰি কাৰ্যসূচী হিচাপে ৰাতিপুৱাৰ পৰাই এতিয়ালৈকে গাঁৱৰ অবাল বৃদ্ধ বনিতা সকলোৱে আহি খেতিপথাৰত নামিছে। বোকাৰ লগত এটা আমাৰ সম্পৰ্ক আছে। সেয়েহে খেতিক আমি উজ্জীৱিত কৰিবৰ কাৰণে সকলো প্ৰকাৰে যত্ন কৰোঁ। শিক্ষিত স্বামীও, বিশেষত আমাৰ গাঁৱত শিক্ষিত স্বামীও কৃষিৰ লগত জড়িত। আমি বৃত্তিগতভাৱে বিভিন্ন দিশৰ লগত জড়িত হ'লেও কৃষিক আমি প্ৰাধান্য দিওঁ। সেয়েহে আমি সকলোৱে গোট খাই পথাৰলৈ যাওঁ। ৰাতিপুৱা পথাৰলৈ যোৱাটো এটা আমাৰ পৰম্পৰা। ঠিক তেনেদৰে গাঁৱৰ সকলো মানুহৰ ঘৰতেই গৰু এহাল পোহা বা গৰু এজনী পোহা, তাৰ গোবৰত স্বাস্থ্যসন্মতভাৱে গোবৰৰ দ্বাৰা খেতি কৰা, চৰকাৰী যি কীটনাশক বা সাৰ তেনেকুৱা কমকৈ প্ৰয়োগ কৰা ইত্যাদি পৰম্পৰা আছে। সেই পৰম্পৰাকে অক্ষুণ্ণ ৰাখি আজি আমি আমাৰ পথাৰত নভৰি কাৰ্যসূচী সমাপন কৰিছোঁ। আজি আমাৰ ইয়াত 7 বিঘা মাটি ৰোৱা হ'ব। ইতিমধ্যে প্ৰায় 25 গৰাকী ৰোৱনী আহিছে। অৱশ্যে এডোখৰ আমি পাৱাৰ টিলাৰত খেতি কৰা হ'ল, হাল বোৱা হ'ল। বাকী গৰুহাল আৰু কোৰ আছে মানুহে, প্ৰায় 15জনমান মানুহ আছে যিসকলে গৰু আৰু কোৰেৰে বাকীখিনি কাম কাজ কৰিব। 7 বিঘা মাটি সম্পূৰ্ণ হ'ব বুলি ভাবিছোঁ। আজি আমাৰ নভৰি আমি খাই আছোঁ। তাকে আমি আজি ফূৰ্তি ফাৰ্তা কৰি আমি 50জনী ৰোৱনী সৈতে খেলি ধেলি কৰি ৰুৱে। আজি কি খালে পথাৰত? আজি চাহ খালোঁ, তামোল খালোঁ, ৰস বাতি খালোঁ। আমি এনেকৈ আমাৰ ভিতৰ হিচাপত ভিতৰি মানুহ ভিতৰ কৰ্ম কৰিব, কেঁচা কৰ্ম কৰিব। সেইভাগে আমি চলি আছোঁ আৰু আমাৰ গাঁও অঞ্চলটো। আজি আপুনি বিহু মাৰিলে নি? আজি বিহু দুগৰাকীয়ে বিহু এযোৰা মাৰিলোঁ। তাকে ভুলো হ'ব পাৰে, কিবাও হ'ব পাৰে। আজি কিমান বিঘা মাটি ৰুব? আজি 8 বিঘা মাটি দিছিলে। আমি কিমান পাওঁ ৰুব পাওঁ। ৰোৱনী কিমান আছে আজি? 50জনী আছে। আজিকালি জীয়ৰীসকল দেখিছোঁ পথাৰলৈ নাহে। এই ক্ষেত্ৰত আপোনালোকৰ গাঁওখনত দেখিছোঁ যে আপুনি চবকে লগত লৈ আজি আগবঢ়াই আনিছে। আজি আমি এই প্ৰণৱ গগৈ ঘৰ আমি নভৰি খাবলৈ আহোঁতে গোটেই 50জনী ৰোৱনী এই ভুই দুগৰাকীয়ে লৈ আমি ইয়াতে হাঁহি ধেমালি কৰি আমি এইখিনিকে খেল মেল কৰি মাটি 4 বিঘা পাওঁ ৰুই থৈ গুচি যাওঁ। আইতা বয়স কিমান হ'ব?